হৈছে ইয়াত? আচলতে এইটো এটা অভূতপূৰ্ব অনাকাংক্ষিত পৰিস্থিতি আৰু কেতিয়াও ভবা নাছিলোঁ। আৰু কেৱল মোৰ বুলি নহয়, এই অঞ্চলটোৰ বহু লোকৰ যথেষ্টখিনি ক্ষয়ক্ষতি কৰি গৈছে। আৰু দৰাচলতে মোৰ পূৰ্বৰ তুলনাত বহুতখিনিয়ে বুলি কৈছোঁ। আচলতে তেনেকুৱাকৈ বিশেষভাৱে হিচাপ দিব নোৱাৰোঁ, তথাপিও অনুমানিক একেবাৰে নাই বুলি ক'লেও হয়তো 15 লক্ষাধিক টকাৰ ওপৰত। যেনেকৈ এতিয়া প্ৰায় 6 বিঘামান অমিতাই আছিলে, 3 বিঘামান ভোট জলকীয়া আছিলে, তাৰপিছত বিভিন্ন ধৰণৰ তেনেকৈ বেঙেনা, তাৰপিছতে লতাজাতীয় কিছুমান শস্য আছিলে, আৰু কিছুমান আম গছৰ সৰু পুলি ইতিমধ্যে মই সামাজিক মাধ্যমৰ জৰিয়তে কিছুমান কৃষি সম্পৰ্কীয় তথ্যবিলাক দি থকা হয়। তেনেকুৱা কিছুমান পুলি কাটি দিছিলোঁ অলপ দিনৰ আগতে, সেই তেনেকুৱা পুলিও মৰি গৈছে। খুব ধুনীয়াকৈ ব্ৰাঞ্চ আহিছিলে, মানে ডালবোৰ মেলিছিলেহে, এতিয়া কিন্তু তেনেকৈ পানীত বুৰ গৈ মৰি গ'ল। তাৰপিছতে আৰু আমাৰ এটা ফিচাৰী আছিলে সমজুৱাকৈ, সেইটোৱে আটাইতকৈ বেছি পৰিমাণে ক্ষতি হৈছে। কিন্তু মোৰ ব্যক্তিগত হিচাপে নহয়, সেইটোতো প্ৰায় 18 বিঘাৰ আকাৰৰ হৈছিলে সেই ফিচাৰীটো। তাত যিমানখিনি মাছ আছিলে সেইখিনি গুচি গ'লগৈ। প্ৰায় এতিয়া 15 লক্ষাধিক টকা আপোনাৰ হয়, মানে বাৰিষাৰ মানে নষ্ট কৰিছে। এইখিনিতো মোৰ ব্যক্তিগত হিচাপেই কৈছোঁ, যিহেতু কাৰণ অমিতা এবিঘাৰ মূল্যই প্ৰায় 1.5 লাখমান টকা হয় বছৰেকত। গতিকে আকৌ 3 বিঘা মানে তেনেকৈ জলকীয়া আছে, বিভিন্ন ধৰণৰ তেনেকৈ লতাজাতীয় শস্য আছে, বেঙেনা আছে, তাৰপিছতে আম আছিলে। আম গছনি যিহেতু প্ৰায় সামাজিক মাধ্যমত হয়তো বহুজনে দেখিবলৈ পাইছে, একেবাৰে চাপৰতে লাগিছিলে, আৰু সেই চাপৰতে যিমানখিনি পানীত ডুব গ'ল, কিছুমান বিশেষ প্ৰজাতি সৰি পৰিলে মানে তেনেকৈ। এতিয়া যিহেতু দেখিবলৈ পোৱা যায় যে ৰাজ্যৰ এটা কৃষি বিভাগ আছে, ব্যাগুম হয় কৃষি বিভাগ, হয় তেখেতসকলে কিবা সহায় সহযোগিতা বা আপোনাৰ এই পৰিদৰ্শন কৰিব আহিছেনে? এনেই আপোনাৰ ভালৰ দিনত হয় সকলো আহে, কিন্তু বেয়াৰ দিনত দেখিবলৈ পোৱা নাযায়। সেইটো ইতিমধ্যে এটা কথা মই কৈছিলোঁৱেই, বৰ্তমানলৈকে বাৰু অহা নাই। কিন্তু আমাৰ SDO ছাৰজনে, যিজনে কৃষি বিভাগৰ, তেখেতে মোক যোগাযোগ কৰিছিলে আৰু কিছুমান GPS ফটোও পঠাবলৈ কৈছিলে। সেইটো হয়তো মই বৰ বিশেষ কিবা এটা পাম বুলি আশা নকৰোঁ। এইটো কাৰণে নকৰোঁ, পূৰ্বতে মই এনেকুৱা ধৰণৰ বহুত প্ৰাকৃতিকগতভাৱে সমস্যাৰ সন্মুখীন হৈছোঁ। বিভিন্ন সময়ত শিলাবৃষ্টি, ধুমুহা, খৰাং, বানপানী আদিকে কৰি বহুতখিনি তেনেকুৱাকৈ দুৰ্যোগৰ সন্মুখীন হৈছোঁ। কিন্তু সেই সময়তো অহা নাই, বা মাজে সময়ে তেনেকুৱা কিছুমান আবেদন কৰা হৈছিল, ক্ষয় ক্ষতিৰ বিষয়ে জনোৱা হৈছিল, কিন্তু কোনো ধৰণৰ সঁহাৰি নাপালোঁ বাৰু।